কেতিয়াবা ৰাইজে কয় যে গাড়ী খালে ভিডিঅ'ত কয় নেদেখায় মই দেখুৱাই দিলো সেইটো কাৰণে চাই লওক হয় ইয়াতে বাহিৰত দেখা যেনেকে তেখেতে কৈছে ঠিক তেনেকে দেখুৱাই গাড়ী ফ্ৰী দি দিম পইচাও ৰিটাৰ্ণ কৰি দিম গাড়ী ফ্ৰী দিব লগতে পইচাও ৰিটাৰ্ণ কৰি দিব যদি কেতিয়াবা ভিডিঅ'ত কোৱাতকে উল্টা পুল্টা হৈ যায় আপোনালোকে আহক ডিলাৰ ভিজিট কৰক তেতিয়া আপোনালোকে ধুনীয়াকে বুজি পাব যদি আপুনি এখন এছইউভি সেগমেন্টৰ গাড়ী কিনিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰিব কিয়নো আপোনালোকে যিটো বাজেটত গাড়ী বিচাৰি আছে সেই বাজেটত আজি আপোনালোকক মই খুব ধুনীয়া স্কৰপিঅ এন হওক বা ফৰ্চুনাৰ হওক বা ইনোভা ক্ৰিষ্টা হওক বা হুণ্ডাই ক্ৰেটা হওক আপোনালোকে এই ভিডিঅ'টো মাধ্যমেৰে ল'ব পাৰিব আৰু তেওঁলোকে যে ইমান ধুনীয়া কালেকশ্যন আনিছে একমাত্ৰ আপোনালোকৰ কাৰণে আনিছে আৰু আপোনালোকৰ সুবিধাৰ্থে আনিছে এতিয়া আপোনালোকৰ এনেকুৱা কনফিউজ থাকে যে আমি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম যে আমাৰ বিপদ হ'ব নেকি বা আমি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম যে আমি ক'ৰবাত নহয় ক'ৰবাত ঠগ খাম নেকি আমি ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম আমাৰ বিভিন্ন ধৰণৰ কথাৰে আমাক কনফিউজ কৰি ৰাখে বা ছেকেণ্ড হেণ্ড কাৰ শ্ব'ৰুমত মানে পলিথিন নোখোলা গাড়ীও আজি ৰেটত আহে ভালে আছে দাদা একদম বহুত ধুনীয়া কালেকশ্যন আছে ভাল বাৰু মোৰ বহুত ধুনীয়া কালেকশ্যন আনিছে স্কৰপিঅ এন এখন আনিছে আপুনি আৰু পলিথিন খোলা নাই মই প্ৰথমতে গাড়ীখন দেখুৱাম তাৰপিছত মই আপোনাৰ লগত কথা পাতিম এইফালে আহা যে মই যিটো কথা আপোনালোকক কৈছো যে স্কৰপিঅ এনখনৰ পলিথিন খোলাই নাই এই গাড়ীবিলাকৰ আপোনাৰ কালেকশ্যন কিমান আছে ধৰক আপোনাৰ এছইভি সেগমেন্টৰ হওক এছইভি সেগমেন্টৰ মোৰ তাত বৰ্তমান 160 প্লাস আছে এছইভি সেগমেন্টৰ ওকে আৰু সিডানত আছে আপোনাৰ ধৰক প্ৰায় 60 মান হ'ব সিডানত আছে হেচবেকত আছে 20 টা মান আছে হেচবেকত মিলি পেলাই আপোনাৰ ধৰক 220-30 টা গাড়ী মান আছে বৰ্তমান ষ্টক আছে মানে আলমকাৰ বজাৰ বুলি ক'লে এতিয়া আজি ৰেটত হয় মানে এছইভি কাৰ বেছি যথেষ্ট পোৱা যায় নগদ তিনিখন শ্বৰুম আছে হয় এটা হৈ গ'ল এটো আলমকাৰ বজাৰ আৰু এটা আতৰ অকমান আগত গৈ পেলাই 100 মিটাৰ গৈ পেলাই হাতৰ লেফট সাইডে আছে যেটো আমি পাৰ্কিংৰ নিচিনা বনাই ৰাখিছো আৰু ৰাইট সাইডে এটা আছে আৰু মোৰ ঘৰতো আছে ষ্টক ওকে ধৰক আপোনাৰ ফৰ্চুনাৰ কেখন আছে বৰ্তমান তিনিখন আছে স্কৰপিঅ এন কেখন আছে স্কৰপিঅ এন দুখন আছে ইনোভা ক্ৰিষ্টা কেখন আছে ইনোভা ক্ৰিষ্টা আছে 5খন আৰু স্কৰপিঅ S11 আছে বৰ্তমান 4খন আৰু বলেৰো আছে 3খন ওকে আৰ্টিকা পাই যাব 6খন মান আৰ্টিকা আছে হয় নিউ লুক্সৰ 3খন মান আছে ওল্ড লুক্সৰ আৰ্টিকা আৰু আপোনাৰ ডিজাৰ আছে 12খন মান ডিজাৰ আছে সুইফট আছে 4খন মান এল্টো আছে 5খন মান আকৌ আপোনাৰ বেনো আছে 3খন মান ক্ৰেটা আছে 4খন মান ক্ৰেটা আছে আপোনাৰ আলকাইজাৰ আছে 3খন এখন ব্ল্যাকত আছে দুখন হোৱাইটত আছে আলকাইজাৰ তাৰ পিছত ক্ৰেটা নিউ মডেলৰ আছে দুখন আৰু আপোনাৰ টাটা নেক্সন আছে বেলিনো আছে 7খন মান বেলিনো আছে তো ঠিক আছে আমি বেছি দেৰি নকৰো আমাৰ গাড়ী বহুত লাইন আপ হৈ আছে বহুত গাড়ী লাইনত আছে তো আমি এখন স্কৰপিঅ এনৰ পৰা আহো কিয়নো স্কৰপিঅ এনখন একদম নতুন গাড়ী ব্র্যান্ড নিউ গাড়ী হয় আৰু ফুল টপ মডেল হয় গাড়ী আছে পেট্ৰল ভাৰ্জনত আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,50,000 ওকে মানে 17,50,000 টকা এখন অল অসমত ফাইনান্স হ'ব অল ওভাৰ ইণ্ডিয়াত ফাইনান্স হৈ যাব অল ওভাৰ ইণ্ডিয়াত ফাইনান্স কৰি দিম অসমত নহয় অল ওভাৰ ইণ্ডিয়াত গাড়ী ফাইনান্স হ'ব স্কৰপিঅ এন কিমান চনৰ বুলি ক'লে গাড়ীখন 2024 2024 চনৰ গাড়ী 2024 চনৰ ডাউন পেমেন্ট কিমান মান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ মিনিমাম 4 লাখ টকা দিলে হৈ যাব 4 লাখ টকাত আপুনি স্কৰপিঅ এন ল'ব পাৰিব যিখন গাড়ী বয়সটো হৈছে ৰানিং 2024 চনৰ গাড়ী গতিকে 2024 চনৰ গাড়ী আপুনি 4 লাখ টকা ডাউন পেমেন্টতে পাব আমি এখন ফৰ্চুনাৰ লৈ আহো ফৰ্চুনাৰ এখন এনেকুৱা ফৰ্চুনাৰ আছে মোৰ তাত 3খন আছে এখন হৈ গ'ল 2018 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 26 লাখ উইথ নেগোচিয়েবল হৈ যাব আৰু অল ওভাৰ ইণ্ডিয়াত ফাইনান্স হৈ যাব ওকে তো নেক্সট এখন আছে ইনোভা ক্ৰিষ্টা কিমান চনৰ ইনোভা ক্ৰিষ্টা এখন হৈ গ'ল 2023 গাড়ী ক্ৰিষ্টা আমাৰ তাত 2022 আছে 2020 চনৰো আছে তো এইবিলাকৰ প্ৰাইস আহিব আপোনাৰ 18 লাখ 19 লাখ 17 লাখ আৰু 2018 চনৰ যেটো আছে টপ মডেল গাড়ী হয় এখনৰ দাম ৰাখিছো 13,30,000 উইথ নেগোচিয়েবল হৈ যাব তো এখন আছে হুণ্ডাই আলকাইজাৰ আমাৰ তাত বৰ্তমান 3খন আছে দুখন হোৱাইট কালাৰত আছে এখন ব্ল্যাক কালাৰত আছে ভিতৰত ওকে তেতিয়া এখনৰ প্ৰাইস আহিব এখন ফুল টপ মডেল হয় আলকাইজাৰ পেট্ৰল ভাৰ্জনতো আছে ডিজেল ভাৰ্জনতো আছে আচ্ছা তে এখনৰ প্ৰাইস ৰাখিছো আমি 16 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে নেক্সট বেনু বৰ্তমান আমাৰ 3খন মান আছে তে হোৱাইট কালাৰত আছে দুখন আৰু এখন আছে ব্লু কালাৰত তে 3খন আছে বেনু তে বেনু এখন টপ মডেল হয় সানৰুফ আছে এখনৰ প্ৰাইস ৰাখিছো 7,30,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আৰ্টিকা বৰ্তমান আমাৰ তাত মই কৈছো 8খন মান আৰ্টিকা আছে ওকে 8খন মানৰ পৰা এখন হৈ গ'ল ডিজেল ভাৰ্জনত আৰু বাকি পেট্ৰল ভাৰ্জনত শ্বৰুমৰ ভিতৰত আছে 5খন তে এখনৰ প্ৰাইস হৈ গ'ল আপোনাৰ 7,50,000 উইথ নেগোচিয়েবল হৈ যাব
এখন নহয় এখন নহয় এখন আপোনাৰ গাড়ী হয় কিন্তু এনেকুৱা মডেলৰ ওয়াগনাৰ আমাৰ তাত 3খন মান আছে হয় এনেকুৱা মডেলৰ সেম মডেল আমাৰ তাত 3খন আছে আচ্ছা সিলভাৰ কালাৰ আছে হোৱাইট কালাৰ আছে ব্লু কালাৰ আছে 3খন মান আছে এখন হৈ গ'ল 2012 গাড়ী আৰু ডিজেল ভাৰ্জনত হয় ইয়াৰ প্ৰাইস ৰাখিছো আমি 2,20,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আছে এখন হৈ গ'ল 2014 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 3,20,000 উইথ নেগোচিয়েবল হৈ যাব ডাস্টাৰখনো দেখাই দিব পাৰে এখন হয় আচ্ছা ডাস্টাৰখন লগাই আছে পেট্ৰল না ডিজেল 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 ডিজেলৰ হয় এখনত কিমান বিচাৰিছে হয় এখনত বিচাৰিছো মই 3,50,000 উইথ নেগোচিয়েবল হৈ যাব গাড়ী হৈ গ'ল 2018 গাড়ী 3,50,000 টকা বিচাৰিছো উইথ নেগোচিয়েবল হৈ যাব ওকে হয় এটো লাইনত 5টা ইনোভা খ্রিস্টা আছে এটো লাইনত এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে এটো হৈ গ'ল ফৰচুনা এটো 2019 ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইস কিছু 26 লাখ উইথ নেগোচিয়েবল হৈ যাব ব্ল্যাক কালার নেক্সট ব্ল্যাক কালার আলকাইজার আমি হোয়াইট কালার এখন দেখাইছিলো আগফালে এখন পেট্রোল ভার্জনত আছিল আৰু এখন হৈ গ'ল ডিজেল ভার্জন এখন হৈ গ'ল 2023 মডেল আৰু ইয়াৰ প্ৰাইস কিছু 16,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট মাহিন্দ্রা থার এতিয়া বৰ্তমান আমাৰ তাত দুখন আছে দুখনে ব্ল্যাক কালার আৰু এখন 4x4 আৰু এখন আছে 4x2 ওকে তে এখনৰ প্ৰাইস আহি যাব 12,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন হৈ যাব 12 লাখত স্করপিও S11 আমাৰ তাত বৰ্তমান 3খন মান আছে হয় হোৱাইট কালাৰত আছে দুখন এখন আছে ব্ল্যাক কালাৰত এখন ব্ল্যাক কালাৰ এখনৰ প্ৰাইস আছে 13 লাখ উইথ নেগোচিয়েবল হৈ যাব আৰু বাকি এটা ভিতৰত আছে এখিনি দেখাব পাৰিম ওকে যে গাড়ী যে ৰাইজে কিনিব হয় তো টার্মস এন্ড কন্ডিশন আপোনালোকৰ পৰা ফেসিলিটিজ কি পাব ফেসিলিটি পাব গাড়ী 6 মাহৰ ওয়ারেন্টি পাব 6 মাহ এটা লিখিত আকাৰে পাব একদম লিখিত আকাৰে পাব কোনো ওয়ারেন্টি পাব না কোনো অসুবিধা নাই মিটার টেম্পারিং ওপৰত কি কব আৰে মিটার টেম্পারিং যদি মোৰ গাড়ী মিটার টেম্পারিং থাকে মই আগতেও আপোনাৰ ভিডিওত কৈছো এতিয়াও কৈছো মিটার টেম্পারিং থাকিলে আপুনি গাড়ী ৰিটাৰ্ণ কৰিব পাৰিব আপোনাৰ তাত গাড়ী ৰিটাৰ্ণ কৰি দিব লাগিব 100% ৰিটাৰ্ণ কৰিব পাৰিব পইচা মই লগে লগে ৰিটাৰ্ণ কৰি দিম ওকে গাড়ী কিনাৰ আগত ডিলাৰ হিষ্ট্ৰি চেক কৰি লও হয় ডিলাৰ হিষ্ট্ৰি চেক কৰি লও মাজত এটা ইনোভা খ্রিস্টা আমাৰ মিটাৰ আমি ডিলাৰ হিষ্ট্ৰি চেক কৰা নাছিলো ৰাতি গাড়ী কিনিছো পিছত যেতিয়া ডিলাৰ হিষ্ট্ৰি পাইছো উল্টা পুল্টা তেতিয়া গাড়ী কাস্টমাৰক মই ৰিটাৰ্ণ কৰি দিছে আমি এখন হেৰিয়া লৈ টাটা হেৰিয়াৰ আমাৰ তাত দুখন আছে দুখনে ব্ল্যাক কালাৰ ডাৰ্ক এডিশনাল হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 16 লাখ আৰু এখনৰ প্ৰাইস ৰাখিছো 14,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আপোনাৰ গ্র্যান্ড ভিটাৰাও দুখন আছে এখন হোয়াইট কালাৰত আছে এখন আপোনাৰ এটো গ্ৰে কালাৰত আছে এখনৰ দাম ৰাখিছো 10,50,000 উইথ নেগোচিয়েবল হৈ যাব আমি স্করপিওলৈ যাও হোয়াইট কালার স্করপিও মই 3খন বুলি কৈছিলো আগতে ব্ল্যাক কালার এখন আপুনি দেখাইছে হোয়াইট কালার দুখন দেখাই দিওক এখন হয় আৰু এখন কেতিয়াবা ৰাইজে কয় যে গাড়ী খালে ভিডিওত কয় নেদেখায় মই দেখুৱাই দিলো হেতু কাৰণে চাই লওক ইয়াতে বাহিৰত দেখাই যেনেকে দেখাতে কৈছে ঠিক তেনেকে দেখুৱাই দিছে এনেকে আৰ্টিকা দেখাই দিওক আৰ্টিকা মই কৈছিলো মোৰ তাত 8খন মান আছে হয় ইয়াতে চাই লওক এখন ইয়াতে 6খন আছে 3খন 4খন ইয়াতে আছে নিউ মডেল আৰু বাহিৰত এখন আছে 5খন হৈ গ'ল পাৰ্কিংত দুখন 8খন আছে আৰু ইনোভা খ্রিস্টা মই 5টা কৈছিলো এখন 5টাই দেখাই দিওক এখন আছে ইনোভা খ্রিস্টা হয় এফালে দেখাই দিওক আৰু এফালে এখন আছে ইনোভা খ্রিস্টা এখন দেখাই দিওক ইফালৰ পৰা আহক 4খন হলে ইয়াতে হয় আগত এখন আছে ইনোভা খ্রিস্টা আগত আছে ইনোভা খ্রিস্টা এখন আগত এখন দেখাই দিওক টোটাল 5খন ইনোভা খ্রিস্টা হয় টোটাল 5খন আছে আচ্ছা এই টোটাল 5খন ইনোভা খ্রিস্টা আপোনাৰ অসমৰ যিকোনো জায়গাৰ পৰা ফাইনান্স লব পাৰিব অসমৰ মানে পুৰা নৰ্থ ইষ্টত ফাইনান্স হৈ যাব ইনোভা খ্রিস্টা নহয় যিকোনো গাড়ী মই কৈছো অল ওভাৰ ইণ্ডিয়াত ফাইনান্স হৈ যায় আজিকালি এটো সিস্টেম ওলাই গৈছে অল ওভার ইন্ডিয়াত ফাইনান্স হৈ যায় ওকে যিকোনো জায়গাত ফাইনান্স হৈ যাব পুরা নর্থ ইষ্টত হৈ যাব ওকে কিছুমান জায়গাত রেস্ট্রিকশন আছে আমি এফালে যাও রেস্ট্রিকশন আছে আৰু অল লুক্সৰ মই কৈছিলো দুখন আৰ্টিকা আছে এখন আৰু পাৰ্কিংত এখন আছে অল লুক্স আৰ্টিকা এবিলাকৰ প্ৰাইস কেনেকুৱা এবিলাকৰ প্ৰাইস ধৰক আপোনাৰ 5 লাখ 4.5 লাখ 3.5 লাখ এনেকুৱা ৰেঞ্জ বেনু মই বাহিৰত এখন দেখাইছিলো হোয়াইট কালাৰ বেনু হয় বেনু আৰু এখন মই ব্লু কালাৰ কৈছিলো এখন ব্লু কালাৰ এখন আছে আৰু এখন হোয়াইট কালাৰ আছে হেখনো পাৰ্কিংত আছে ওকে আৰু বেলেনো বিলাক একবাৰ যদি দেখাই দিয়ে এফালে বেলেনো বিলাক আছে তাত এতিয়া বৰ্তমান ইয়াতে সাকি ষ্টক 5খন না 6খন আছে ইয়াতে এখন আছে হয় তাৰ পিছত আৰু বাকি বেক সাইডতো আছে পাৰ্কিংতো আছে ইয়াতে ধৰক 3খন আছে ইয়াতে 3খন 4খন মান ইয়াতে আছে আৰু আমি যদি XCV 300 লৈ আহো XCV 300 এখন ব্ল্যাক কালাৰ হয় আৰু XCV 300 বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গ'ল পেট্ৰল ভাৰ্জনত আৰু এখন বেক সাইডত আছে এখন হৈ গ'ল ডিজেল ভাৰ্জনত এখনৰ প্ৰাইস কিমান বিচাৰিছে এখনৰ প্ৰাইস ৰাখিছো 7,50,000 একদম ফুল টপ মডেল গাড়ী আমি বেগলৈ আহো সানৰুফ আছে সানৰুফ পাই যাব ন সানৰুফ পাই যাব এখনত ওকে তো আৰু বেলেনো তাত দেখাইছিলো 3খন ইয়াত এখন 4খন বেলেনো হয়
তো আমি এইবিলাকৰ প্ৰাইচ নুসুধো, আমি এসইভি বিলাকৰ প্ৰাইচবিলাক সুধো। XCV 300 এখনো XCV 300 হয়। তে এখনৰ প্ৰাইচ কিছু 5,70,000 উইথ নেগোশিয়েবল হৈ যাব। ডিজেল ভাৰ্জনত 2021 ৰ গাড়ী হয়। সুইফট কিমানখন আছে আপোনাৰ তাত? সুইফট বৰ্তমান মোৰ তাত 5খন মান আছে, বেছি নাই। এখন আছে, এই আগতে এখন আছে আৰু পাৰ্কিংত আছে বাকি কেইটা। ওকে। আৰু টাটা নেক্সন বৰ্তমান দুখন আছে। টাটা নেক্সন, হয় টাটা নেক্সন দুখন আছে। আপোনাৰ সুইফটৰ প্ৰাইচ বিলাক কেনেকুৱা? সুইফটৰ প্ৰাইচ বিলাক ধৰক 450, 5 লাখ, 530। কিমান চনৰ গাড়ী হেবিলাক? 2019 ৰ আছে, 18 আছে, 20 ৰ আছে। ওকে। ডিজাৰ মোৰ তাত যদি চাই ডিজাৰ 14-15খন এনি টাইম থাকে। এইটো এটা, দুটা, তিনটা, ইফালে আছে এটা, চাৰিটা, এইটো এটা, পাঁচটা মান শোরুমৰ ডিসপ্লে আছে বৰ্তমান। নিউজ আছে এখন, গ্ৰেনেটেড নিউজ। হয় হয়। আৰু ইফালে যে দেখাই ৰেনল্ট কিগাৰ, কিগাৰো ৰাখিছে ন? হয়, ৰেনল্ট কিগাৰো আছে, কিগাৰ আছে দুখন। আৰু আপোনাৰ ওয়াগনাৰ কৈছিলো, সেইটো ওয়াগনাৰ সিলভাৰ কালাৰ এটা আছে, হোৱাইট কালাৰ এটা আছে, ব্লু কালাৰৰ এটা আছে। ওকে। আৰু XCV 500 এখন আছে, এই গাড়ীখন দেখাই দিয়ক। W10 হয়। W10 টপ মডেল নেকি? টপ মডেল, সানৰুফ আছে এখনত। সানৰুফ আছে, হয়। এখন XCV 500 হয়, W10 মডেল। আৰু এখনতো সানৰুফো আছে আপোনাৰ। আৰু গাড়ী একদম ফুললি অৰিজিনাল প্ৰিন্টত, বহুত ধুনীয়া কন্ডিশনত গাড়ী। আৰু ইয়াৰ প্ৰাইস কিছু 7 লাখ উইথ নেগোশিয়েবল হৈ যাব। 7 লাখত দিব? 7 লাখত দি দিম। মানে 7 লাখ দাম কৈছে, আকৌ তাৰ পৰা দাম কমিব? হয়, কমিব। আৰু সবতকে কম দামি গাড়ী আমাৰ এখন আপোনাৰ i10 হয়, i10 ইয়ন, সরি ইয়ন এখন। এখনৰ প্ৰাইস দেখিছো আপোনাৰ 2,50,000 উইথ নেগোশিয়েবল হৈ যাব। কিমান চনৰ গাড়ী এখন? এখন 2017 বা 18 গাড়ী হ'ব। 18 হ'ব। তো ঠিক আছে, এতিয়া কথা হ'ল আপুনি ডিসাইড কৰক, এখেতৰ পৰা গাড়ী কিনিব না বেলেগৰ পৰা আপুনি গাড়ী কিনিব। এতিয়া আপোনাৰ ক'ত পছন্দ হ'ব গাড়ী? আপুনি যি বিচাৰে, যেনে স্কৰপিঅ এন বিচাৰে, স্কৰপিঅ S11 বিচাৰে, স্কৰপিঅ S10 বিচাৰে, স্কৰপিঅ S বিচাৰে, বা ফৰচুনাৰ বিচাৰে, বা টাটা হেৰিয়া বিচাৰে, বা আপুনি মানে MG হেক্টৰত যাব বিচাৰিছে, বা আপুনি মাহিন্দ্ৰা থাৰত যাব বিচাৰিছে, আপুনি যি সেগমেন্টৰ গাড়ী নিবিচাৰক কিয়, আপোনালোকে দাদা তাতে আপোনালোকে ফুল কালেকশ্যন পাব। আৰু এই কালেকশ্যন চাবলৈ হ'লে আপোনালোকে ডিলাৰলৈ আহিব লাগিব। ডিলাৰটো এড্ৰেছ হৈছে নগাঁও ঢিংগেট ডিউকে হস্পিটেলৰ একেবাৰে অপজিটত, আলমকা বজাৰ। দাদা নম্বৰটো স্ক্ৰীনত আহি আছে, আপোনালোকে 24 আৱাৰ্ছৰ ভিতৰত ফোন কৰিলে হ'ল। ইয়াত কোনো কথা নাই, যেতিয়া ফোন মন যায় তেতিয়া ফোন কৰিব, দাদা ৰেছপন্স দিব, ধুনীয়াকৈ আপোনালোকে কথা পাতিব, গাড়ী টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব। শেষত এটা কথা ক'ব বিচাৰিছোঁ, ভিডিঅ'টো কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।